এটা সৰু পৰিয়াল আছিল। সেই পৰিয়ালটোত অতি দুখ কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছিল পৰিয়ালটোৱে। এটাৰ পাছত আন এটা সমস্যাই পৰিয়ালটোক ভাৰাক্ৰান্ত কৰি তুলিছিল। আৰু পৰিয়ালটোৰ মুখ্য উপাৰ্জনকাৰী আছিল সিহঁতৰ দেউতাক। তেখেত এজন পেছাদাৰী ৰান্ধনী আৰু তেওঁৰ ল'ৰাটোৱেও দেউতাকৰ কামত সদায় সহায় কৰি দিছিল। তথাপি যেন পেট ভৰাই খাবলৈ নজৰে কোনোদিনে। পিন্ধিবলৈ এযোৰ ভাল কাপোৰ নাই সিহঁতৰ। বৰষুণ দিলেই উজাগৰি নিশা কটাবলগীয়া হয় পৰিয়ালটোৱে। জীৱনৰ এই সংঘাতবোৰ দেখি দেখি ভাগৰি পৰা কণমানি ল'ৰাটোৱে এদিন দেউতাকৰ ওচৰত অভিযোগ কৰিলে যে, দেউতা, আজিৰ পৰা মই আৰু তোমাৰ লগত কাম কৰিবলৈ যাব নোৱাৰোঁ। মই বহুত ভাগৰি পৰিছোঁ। মোৰ ভৱিষ্যত মই অন্ধকাৰ দেখিছোঁ দেউতা। ল'ৰাটোৰ হঠাৎ ভৰা প্ৰশ্ন শুনি দেউতাকে কি উত্তৰ দিব তাকে ভাবি ভাবি পাকঘৰলৈ তাক মাতি লৈ গ'ল। তেওঁ প্ৰথমতে 3টা কলহত পানী ভৰাই 3টা চৌকাত থৈ দিলে। 3টা পাত্ৰত পানী উতলিবলৈ ধৰিলে। তাৰ পাছত এটা পাত্ৰত আলু, 2য় পাত্ৰত কণী আৰু 3য় পাত্ৰত কফি দিলে আৰু 3টা বাচন উতলিবলৈ দিলে। পুতেকে দেউতাকৰ কৰ্মকাণ্ড চাই চাই অধৈৰ্য হৈছিল যদিও চাই থাকিল। প্ৰায় 20 মিনিটৰ পিছত দেউতাকে উতলি থকা পাত্ৰৰ বস্তুবোৰ উলিয়াবলৈ ধৰিলে। এটা পাত্ৰৰ পৰা আলু উলিয়াই এটা বাটিত থলে। কণীবোৰ উলিয়াই এটা বাটিত থৈ দিলে। তাৰ পিছত কফি উলিয়াই কাপ এটাত ভৰাই দিলে। ল'ৰাটোৰ ফালে ঘূৰি দেউতাকে সুধিলে, তুমি কি চাই আছা? সি ক'লে, আপুনি সিজোৱা আলু, কণী আৰু কফি চাইছোঁ। ঠিক আছে, আৰু ভালদৰে চোৱা। আলুটো ভালদৰে হাতেৰে চুই চোৱা। দেউতাকে ক'লে। ল'ৰাটোৱে চুই ক'লে যে আলুবোৰ কোমল হৈছে। তাৰ পাছত দেউতাকে ল'ৰাটোক সিজোৱা কণী এটা লৈ ভাঙিবলৈ ক'লে। সি দেখিলে সিজোৱা কণীটোৰ খোলাটো ভাঙি যোৱাৰ পিছত খোলাৰ ভিতৰত থকা কিছু কঠিনকৈ সিজোৱা কণীটো। শেষত দেউতাকে ল'ৰাটোক কফি খাবলৈ দিলে। কফিৰ সুগন্ধিয়ে তাৰ মুখত হাঁহি বিৰিঙাই আনিলে। দেউতা, তুমি যে এইবোৰ কৰি মোক দেখাইছা, ইয়াৰ অৰ্থ কি? ল'ৰাজনে সুধিলে। তাৰ পাছত দেউতাকে বুজাই দিলে যে আলু, কণী আৰু কফিৰ 3টা বস্তু যদিও বেলেগ বেলেগ, সিহঁত একেটাই প্ৰতিকূলতাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়াই হৈছে উতলি থকা পানী। কিন্তু প্ৰত্যেকৰে প্ৰতিক্ৰিয়া বেলেগ বেলেগ। আলুটো মজবুত কঠিন আছিল যদিও উতলা পানীত কোমল আৰু দুৰ্বল হৈ পৰিছিল। কণীটোৰ বাহিৰৰ পাতল খোলা এটাই ইয়াৰ ভিতৰৰ অংশটোক সুৰক্ষা দিছিল। সেই উতলি থকা পানীত কণীটোৰ পনীয়া ভিতৰখন কঠিন হৈ পৰিল। এইদৰে কফি গুটিৰ বেলেগ বেলেগ দানা আছিল যদিও উতলা পানীৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁলোকে পানী সলনি কৰি ষ্ট্ৰং কফি বনাইছিল। তেতিয়া পুতেকে সুধিলে, দেউতা, আপুনি কেনেকুৱা মানুহ? এইবোৰ আচলতে কি কৈছে আপুনি? তেতিয়া দেউতাকে মৰমেৰে তাক বুজাই ক'লে, বোপাই, যেতিয়া প্ৰতিকূলতা আৰু সংঘাতে আমাক জৰ্জৰিত কৰে, তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত এইটো তোমাক মই দেখুৱালোঁ। এই যে দেখিলা, আলু নে কণী বা কফিৰ দানা হ'ব বিচৰা তুমি? প্ৰকৃতিৰ প্ৰতি বস্তুৱে নিজৰ ধৰ্ম মানি চলে। আমিও জীৱনৰ সংঘাতপূৰ্ণ ঘাত প্ৰতিঘাতবোৰ নেওচি আলু, কণীটোৰ দৰে আগুৱাই যাব লাগিব। সময়ত কোমল হ'ব লাগিব। সময়ত কঠিন হীৰা হ'ব লাগিব। আৰু এদিন কফিৰ দৰে সুগন্ধি বিলাব পাৰিব লাগিব আমি। আৰু এয়াই হৈছে মানুহৰ জীৱনৰ প্ৰকৃত কৰ্ম আৰু ধৰ্ম। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ষ্টৰীটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।